অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক বিয়োগত যথেষ্ট ক্ষতিপূৰণ হ'ব অসমৰ বোলছবি জগতত। আৰু আমি যদি চাওঁ যে যিসকল কলা কুশলীকে ধৰি বিভিন্ন লোক তেওঁলোক নিম্নমান হৈছে শোকত। আৰু বৰ্তমান সময়ত টংলাৰ বিশিষ্ট ব্যৱসায়ী শৈলেন শৰ্মা ডাঙৰীয়া যি শ্ৰী ৰঘুৱতী চিনেমাখনৰ প্ৰযোজক আছিল আৰু য'ত জুবিন গাৰ্গে কণ্ঠ কৰিছিল তুমি মাথো মোৰ। আৰু তাৰোপৰি অগ্নিবাণ তেওঁৰ যিখন ছবি আহিবলগীয়া ছবি তাতো কণ্ঠদান কৰা কথা আছিল। শৈলেন শৰ্মাৰ মুখৰ পৰা দুআষাৰ কথা জানিব বিচাৰিছোঁ যে শিল্পীগৰাকীৰ আকস্মিক বিয়োগত। হয়, যদি আমাৰ মৰমৰ জুবিন আৰু নাই বুলি শুনাৰ লগে লগে আমি কি ক'ম, আমাৰ বাকৰুদ্ধ হৈ গ'লোঁ। আমি ভাবিবই পৰা নাই যে জুবিন গাৰ্গ ইমান সোনকালে গুচি যাব, ইমান আকস্মিকভাৱে যাব তেখেতে, আমি ভাবিব পৰা নাই। আৰু আমাৰ এইটো বোলছবি জগতত যিহেতুকে তেওঁ চিনেমা কণ্ঠদান কৰিছিল আৰু তেওঁৰ জনপ্ৰিয় কণ্ঠশিল্পী আছিলে, গতিকে এই আকস্মিক বিয়োগত মোৰ আহিবলগীয়া বোলছবিখনত তেওঁ গান কণ্ঠদান কৰাৰ কথা আছিলে অগ্নিবাণত। আৰু সমস্ত কাম কাজ ৰেডি হৈ আছিলে। পূজাৰ পিছতে আমাৰ ৰেকৰ্ডিঙৰ কথা আছিলে। তেওঁ আমাক সময় দিব পৰা নাছিলে, কিবা কিবি ব্যস্ত থকাৰ কাৰণে। তেওঁ কৈছিলে যে পূজাৰ পিছত মই গানটো গাই দিম। হঠাৎ এনেকুৱা ধৰণৰ খবৰটো পোৱাৰ লগে লগে আমি মৰ্মাহত হৈছোঁ। আৰু গোটেই অসমৰ ৰাইজে আৰু এজন জুবিন গাৰ্গ যে সহজে পাব, এইটো মই নাভাবোঁ যে এই আসনখন ফটকৈ খুব সোনকালে যে পূৰ্ণ হ'ব, এইটো মই নাভাবোঁ। আৰু আমাৰ অসমৰ বোলছবিত বা সংগীতত এটা ডাঙৰ ক্ষতি হ'ল। তেওঁ অসমৰ চবৰে মৰমৰ আছিলে, চবৰে আমাৰ হিয়াৰ আমঠু বুলিয়ে যে কয় আমাৰ যুৱক চামে। আজি তেওঁলোকে কাৰ গান শুনি কেনেকৈ বিহু বুলি ক'লে নতুন চিনেমাটো তেওঁ যথেষ্ট সেয়া তেওঁৰ অবিহনে আছে। হয়, শ্ৰী ৰঘুৱতীৰ আমাৰ যেতিয়া তেওঁ গানটো গালে, সেই গানটোৰ কাৰণে মই যথেষ্টখিনি মোৰ প্ৰচাৰ হ'ল। আৰু মই চিনেমাখনৰ প্ৰডাকশ্যন ভেলু বাঢ়িলে, মই যথেষ্ট ব্যৱসায়িকভাৱে উন্নতি কৰিব পাৰিলোঁ আৰু ভাল ফল পালোঁ। আৰু ভাবিছিলোঁ যে আৰু চবেই চিনেমাখন যেতিয়া কৰি থাকোঁ, এজন জনপ্ৰিয় শিল্পীৰ মুখেৰে গান এটা বিচাৰে। মই অনুভৱ কৰি আহিছোঁ, কাৰণ মই চিনেমা বনাইছোঁ। গতিকে জুবিনদাৰ গান আছে নাই, চবেই হ'ল জুবিনদাৰ গান আছে নাই। গতিকে জুবিনৰ গান থকা চিনেমাখনৰ প্ৰডাকশ্যন ভেলুটো আৰু মোৰ ডাবল হৈ যায়। গতিকে এতিয়া মই অলপ বিপদতে পৰিছোঁ। চিনেমাখনৰ এতিয়া ৰিলিজৰ সময় আছিল, হঠাৎ জুবিনৰ গানটো মই গোৱাই ল'ব নোৱাৰিলোঁ। এতিয়া কেনেধৰণে কি কৰা যায় ইয়াক চিন্তা কৰি আছোঁ। এনেই মই জানো জুবিনে এটা গান গাই পেলাই কৈছিলে, বহাগ বিহুৰ সময়ত তেওঁ এটা গান গাইছিলে। সেই গানটো কৈছিলে যে এইটোকে মই ক'তো গোৱা নাই, এই বহাগত, যোৱা বহাগত গান এটা ৰচনা কৰি পেলাই গাই থৈছিলে, গুণগুণাই তেওঁ ৰেকৰ্ডিং কৰি থৈছিলে। তেওঁ ভাবিছিলে যে আমি ভাবিছোঁ যদি একো অসুবিধা নহয়, আমি তেওঁৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ আগন্তুক চিনেমাত যে দিগন্ত ভাৰতীৰ কথা ইতিমধ্যে আমাৰ প্ৰাৰম্ভিক কথা হৈছে আজি। আমি ভাবিছোঁ যে যিহেতুকে তেওঁ গানটো পাব্লিক ৰাজহুৱা কৰা নাই, সেই গানটো আমাৰ দিগন্ত ভাৰতীয়ে তেওঁৰ দ্বাৰা গোৱাই থৈছিলে। আমি ভাবিছোঁ যদি চব ঠিকে থাকে তেওঁৰ এই গানটোকে আমি আমাৰ চিনেমাত ব্যৱহাৰ কৰি আমি তেওঁৰ প্ৰতিস্মৃতি আমাৰ যিমানখিনি পাৰোঁ তেওঁৰ স্মৃতিখিনি শেষ গানটো হিচাপে আমাৰ চিনেমাখনত আমি দিবলৈ যত্ন কৰিম। আৰু তেওঁৰ স্মৃতি জীয়াই থাকিব, জীয়াই থকাৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিম। আৰু অসমৰ লগতে ৰাইজৰ লগতে মই অত্যন্ত মৰ্মাহত হৈছোঁ। জুবিন য'তে থাকক, ভালে থাকক, আত্মাই চিৰশান্তি লাভ কৰক, ইয়াকে ক'ম। গতিকে ইয়াতকৈ বেছি ক'ব আৰু মোৰ ভাষাই নাই। যিটো গান আপোনালোকে ব্যৱহাৰ কৰিম বুলি কৈছে, গানটো কি আছিল প্ৰথম কলি দুটা দৰ্শকক ক'ব নেকি? অকণমান জনমে বুলি পেলাই জনমে এক লাইন 2 লাইন মাত্ৰ জনমে এইখিনি মোক কৈছিলে যে জুবিনৰ গান এটা ৰেকৰ্ডিং আমি কৰি ৰাখিছোঁ, গতিকে এইটো চাওঁ আমি যদি এতিয়া হয়, যদি ঠিকে থাকে আমাৰ যদি হেৰি লগত মিলে, আমি কাহিনীৰ লগত মিলে, মই ভাবোঁ কাহিনীৰ লগত মিলিব। গতিকে জুবিনৰ গানটো আমি শেষ শ্ৰদ্ধা হিচাপে আমাৰ চিনেমাত ব্যৱহাৰ কৰিম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। এই মুহূৰ্তত এতিয়া মোৰ চিনেমাখনত যতীনে ৰবিও কৰিছে, কমলোচনা কৰিছে, চবৰ লগত আলোচনা কৰি ল'ব লাগিব যে কেনেধৰণে কি হয়। ডাইৰেক্টৰ মহিমা শইকীয়া আছে, আমি আলোচনা কৰি যদি এই গানটো আমি চিনেমাখনত লগাব পাৰোঁ আমাৰ অগ্নিবাণত, এই ভাবোঁ জুবিনৰ প্ৰতি আমাৰ শ্ৰদ্ধা যিখিনি আমি ভাবি আছোঁ, সেইখিনি শ্ৰদ্ধা আমি জ্ঞাপন কৰা আমাৰ হ'ব যেন মই অনুভৱ কৰি আছোঁ। চাওঁ এতিয়া, কিন্তু হ'লেও মই অলপমান ভয় খাইছোঁ যে চিনেমাখন ইমান বিগ বাজেট বনাইছোঁ, জুবিনৰ গান নথকা মোৰ চিনেমাখনৰ অকণমান ব্যৱসায়িক দিশটোৰ কাৰণে মই অলপ চিন্তাত পৰিছোঁ। কাৰণ কিয় জুবিনৰ গানৰ ওপৰত বহুত কথা থাকে,
চিনেমাখন বনালে জুবিনৰ গান আছে নাই, জুবিনৰ গানটোৰ বহুত কথা। গতিকে এই গান এটা হিট হোৱা মানে গানটো হিট কৰাৰ লগে লগে গানটো আমি প্ৰথমতে ৰিলিজ কৰোঁ। গানটো শুনাৰ লগে লগে মানুহখিনি চিনেমাখন চাবৰ কাৰণে ব্যাকুল হৈ থাকে। কিন্তু এতিয়া জুবিনৰ গানটো আমি ৰিলিজ কৰিবই নোৱাৰিলোঁ, তেখেত আমাৰ মাজৰ পৰা হঠাৎ গুচি গ'ল। বহুত বহুত বিপদতে পৰিলোঁ আৰু ভাল তেখেতে য'তেই আছে ভালে ভালে থাকক, তেখেতে আত্মাই শান্তি পাওক। সেয়াই আৰু কি ক'ম আজি আৰু বেছি কথা ক'বৰ কাৰণে মোৰ আৰু ভাল লগা নাই। জ্যোতি অসমৰ ৰাইজৰ যি দুখ হৈছে চবৰে দুখৰ লগত আমি সমভাগী হৈ জুবিনৰ জুবিন যিহেতু নাই, তেওঁৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে চবেই চেষ্টা কৰাটোৱে মই বিচাৰোঁ। চৰকাৰেও এই ক্ষেত্ৰত আগবাঢ়ি লওক, যেনেকৈ ডক্টৰ ভূপেন দেৱক কৰি নিজৰ সৃষ্টি আজি কৰি জুবিনৰ সৃষ্টি যিখিনিকো চৰকাৰে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। জুবিনৰ বাকী তেতিয়াই আমি ভাবোঁ জুবিনৰ প্ৰতি সঠিক সন্মান দিয়া হ'ব। এয়াই মোৰ ক'ব লগা, বেলেগ বিশেষ আৰু কি ক'ম। আজি দুখৰ কথা, আমাৰ বোলছবিত আমাৰ 3টাই তাৰকা আছিলে, 3টা জ্যোতি আছিলে, যতীন, জুবিন আৰু ৰবি। তাৰ মাজত আজি এজন নাই। গতিকে হঠাৎ এজন নোহোৱাৰ কাৰণে লগে লগে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীলৈকে গতিকে এটা ভয়াৱহ সংকেত আহিল, অচনী সংকেত এটা আহিল। গতিকে এইটো কেনেকৈ মেকআপ কৰা যায় আমি পিছৰ পৰ্যায়ত চিন্তা কৰিব লাগিব। এইটো আমাৰ কিন্তু অকণমান ইনভেষ্টৰ হিচাপে মোৰ অকণমান থতমত খাইছোঁ এতিয়া আজি এই নিউজটোৰ পৰা। কাৰণ পূজাৰ পিছতে আমাৰ চিনেমাখন জানুৱাৰীত প্ৰথমতে আমি 14 নম্বৰ ৰিলিজ কৰাৰ কথা আছিলে। পিছত আমি দেখিলোঁ ভালেকেইখন চিনেমা পাইপলাইনত লাগি আছে। আপোনাৰ জুবিনে আমনি কৰে, জুবিনৰ ৰৈ বিনালে, তাৰপিছত হাতী। সেইকাৰণে আমি অকণমান পিছাম বুলি ভাবিছিলোঁ। সেইকাৰণে অকণমান জুবিনৰ গানটো ৰেকৰ্ড কৰাৰ দেৰি হ'ল। এতিয়া আমাৰ অকণমান সুবিধা হ'ল আৰু চিনেমাখনক লৈ পেলাই। ধন্যবাদ।